হেল্ল' গাইজ ঠাণ্ডা কিমান পৰিছে আমাৰ কিন্তু বেংগলোৰত ঠাণ্ডাত দুটা ব্লেংকেট লৈ তৎপৰ নাই ইমান বৰষুণ দিছে লাষ্ট অহাৰ পৰা মই ৰ'দ দেখাই নাই এনেকুৱাই ৱেডাৰ আৰু দিনটো এনেকুৱা লাগে অফিচৰ পৰা নাইট ডিউটি কৰি আহি বা অফিচৰ যদি ঘৰত ৱৰ্ক ফ্ৰম হোম চলি আছে মোৰ তাৰপিছত শুবলৈ মন যায় চ' মই বেবীয়ে মানে বাহিৰত যাব খোজে চ' আমি ডিচাইড কৰিলোঁ টিভি এটা অলৰেডি আপোনালোকক কৈছোঁ যে আমি টিভি এটা কিনিছিলোঁ কিন্তু ইনষ্টলেশ্যনৰ কাৰণে ইমান ফোন কৰিব লগা হ'ল মানুহটোক লাষ্টত মানুহটোক মই উপায় নাপাই ক'লোঁ আজি আহক আৰু উপায় নাই তাৰপিছত মানুহটো আহিলে যেনিবা আজি অহাৰ পিছত এটা ভাল হ'ল কিন্তু ইয়াত ইনষ্টলেশ্যনবিলাক মানে আমি এণ্ড্ৰইড টিভিটো ল'লোঁ ফাইনেলি আপোনালোকক ক'লোঁ যে এণ্ড্ৰইড টিভিটোৰ এটা ফেচিলিটি এইটো কাৰণে ভাল হয় যে এণ্ড্ৰইড টিভিটোত আপুনি DTHৰ মানে ডিছ লগাব নালাগে এক্সট্ৰা খৰচ এটা আপোনাৰ মোবাইলত যদি ৱাইফাই আছে ডাইৰেক্টলি টিভিটো ইনষ্টলো কৰিব নালাগে ডাইৰেক্টলি টিভিটো আহি লগাই থৈ গ'ল ৱাল মাউণ্টত দেন আপুনি নিজৰ ৱাইফাইটো কানেক্ট কৰিলে আৰু এজ ইউজুৱেল ইউটিভি নেটফ্লিক্স যিকোনো এপ মোবাইলত যেনেকৈ চাই সেনেকৈ চাব পাৰে চ' মোৰ টিভিটো আজি অলৰেডি ইনষ্টল হৈ গ'ল আৰু মাইনা ইমান হেপ্পী হৈছে ইনষ্টলেশ্যনটো চাই একচুৱেলি টিভিটো অলৰেডি কিনা হৈছে তাইৰ কাৰণে কাৰণ তাই নহ'লে বাহিৰত যাব খোজে ইয়াত সৰু সৰু ঘৰবিলাক ন বেংগলোৰৰ ঘৰবিলাক সৰু সৰু থাকে আৰু ছাৰাউণ্ডিংটো জানে আজিকালি বাচ্ছাবিলাকৰ কাৰণে ইমান ছেফ নহয় আৰু মোৰো বহুত টাইম পচিবল নহয় যে সদায় তাইক মই পাৰ্কত লৈ যাওঁ চ' তাই মাছা আৰু বিয়াৰ চাই চ' ফাইনেলি ইনষ্টল কৰি দিম